অসম ভাৰতৰ এগৰাকী স্বনামধন্য ব্যক্তিয়েই নহয়, সাংস্কৃতিক দিশত ভাৰতবৰ্ষৰ ভিতৰতে এগৰাকী বিদগ্ধ সাংস্কৃতিবান ব্যক্তি। তেওঁ হ'ল আমাৰ অসমৰ মৰমৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ। ভূপেন হাজৰিকাদেৱৰ কলকাতা টালিগঞ্জত তেখেতে জীৱনৰ সুদীৰ্ঘ সময়খিনি শিল্পকৰ্মৰ লগতে লাগিছিল। শিল্পকৰ্মৰ লগতে জড়িত হৈ পশ্চিমবংগত এখন বিশাল সাংস্কৃতিক সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আৰু অসমৰ মানুহে যেনেধৰণকৈ ভূপেন দাক জানে, তাতকৈ বেছিকৈ জানিছিল পশ্চিমবংগ তথা সমগ্ৰ কলকাতা অঞ্চলে। আৰু কলকাতা অঞ্চল তথা পশ্চিমবংগত ভূপেন হাজৰিকাক যদি আপোনালোকে কোনোবা হোটেলৱালাকো যদি সোধে টালিগঞ্জক, আৰু কোনোবা যদি আপোনালোকে গাড়ী চালককো যদি সোধে, তেওঁলোকে এটাই কথা কয়, আমাদের ভূপেন হাজৰিকা, আমাদের ভূপেন দা। গতিকে এইগৰাকী ভূপেন হাজৰিকাক আমি তেখেতৰ ঘৰটো বিচাৰি আজিৰ পৰা 3 বছৰৰ আগতে আমি কলিকতাৰ টালিগঞ্জত বিচাৰি আমি গৈ ঠিক তেনেকুৱা এজন চাহ বেপাৰী, মুছলমান মানুহ চাহ বেপাৰী সুধিলোঁ যে টালিগঞ্জত আমি ভূপেন দাৰ ঘৰটো আমি বিচাৰি পোৱা নাই, অনুগ্ৰহ কৰি আপুনি জানে নেকি? তেতিয়া সি মাত্ৰ এটাই কথা কৈছিলে, আমাদের ভূপেন দা, আপোনালোকে ভুল কৰিলে, আপোনালোকে সেই আগৰ বাইলেনটো সেইফালে যাব লাগিব, সেইডোখৰ কয় গল্ফ ক্লাব। আৰু ঠিক তেনেকৈ আমি আহি এখন টেক্সি লৈ ভূপেন দাৰ ঘৰত সোমালোগৈ। ভূপেন দাৰ ঘৰটো এক পৰিত্যক্ত অৱস্থাতে আছে। ভূপেন দাৰ ঘৰত সোমাই আমি আমাৰ আৱেগ বিজড়িত ব্যক্তি নয়নেৰে সৈতে আমি ভূপেন দাৰ ঘৰটো হাতেৰে চুই আমি ঘূৰি ফুৰিছোঁ। আৰু তেতিয়া এগৰাকী বঙালী লোক সন্মুখত থকা, ভূপেন দা গল্ফ ক্লাবৰ সন্মুখত থকা এগৰাকী নৈষ্ঠিক বাঙালী ব্যক্তি আমাক মাতিলে যে আপোনালোক ক'ৰ পৰা আহিছে? তেতিয়া আমি কথাখিনি ক'লোঁ যে আমি অসমৰ পৰা আহিছোঁ ভূপেন দাৰ এই ঘৰটো চাবলৈ। তেতিয়া তেখেতে ক'লে ভূপেন দাই ঘৰটো বিক্ৰী কৰিলে, গতিকে এই কাষৰ মানুহঘৰৰ কথা দেখুৱাই দিলে। আৰু আমি তেতিয়া তেখেতক সুধিছিলোঁ যে ভূপেন দা, ভূপেন দা আমাৰেই নহয়, আপোনালোকৰো, সমগ্ৰ ভাৰতৰে, তথাপিতো পশ্চিমবংগ সকলো সাংস্কৃতিবান ব্যক্তিৰ বাবে ভূপেন হাজৰিকা অতি বাংলা প্ৰিয় আৰু বাঙালী বুলিয়েই তেখেতসকলে গৌৰৱ কৰিছিল ভূপেন হাজৰিকাক, আমাৰ মৰমৰ ভূপেন দাক। তেতিয়া তেখেতসকলে ক'লে যে আজি কিছুদিনৰ আগতে আপোনালোকৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছিলে, আহি পেলাই তেখেতে আমাৰ চৰকাৰৰ লগত, পশ্চিমবংগৰ চৰকাৰৰ লগত কথা পাতিছিলে, পাতি ভূপেন দাৰ ঘৰটো এটা পৰ্যটনৰ ঘৰলৈ পৰ্যবেক্ষিত কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলে। আৰু তেতিয়া তেখেতসকলক ভূপেন দা গল্ফ ক্লাবৰ ঘৰৰ সন্মুখৰ এই ব্যক্তিসকলক কৈছিলে, আমি অচিৰেই অসম চৰকাৰে ইয়াত এটা পৰ্যটনৰ ভূপেন দাৰ ঘৰ আমি গঢ়ি তুলিম। দুৰ্ভাগ্যৰ বিষয়, আজি তাৰিখলৈকে ভূপেন দাৰ ঘৰটো নহ'ল। আৰু যিগৰাকী ব্যক্তিয়ে মাটিখিনি কিনিছিলে, তেতিয়া 3 কোটি টকা নে কিমান বুলি আমাক কৈছিলে সেইগৰাকী ব্যক্তিয়ে। আৰু তেখেতে ইতিমধ্যে কোনো কনষ্ট্ৰাকশ্যনৰ কাম হাতত দিয়া নাই। আৰু চৰকাৰে যদি, অসম চৰকাৰে যদি লয় আৰু পশ্চিমবংগ এটা গৌৰৱ হ'ব, তেখেতে দিম বুলি সেই মানুহগৰাকীয়ে, সন্মুখৰ মানুহগৰাকীক স্বীকাৰ কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী সেই সময়ত তদানীন্তন সোণোৱালকো ঠিক তেনেকেই কৈছিলে। কিন্তু আজি দুৰ্ভাগ্যৰ কথা, আজি সোণোৱালৰ চৰকাৰ গ'ল আৰু আমাৰ বহুবল্কী বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো চৰকাৰ যাওঁ অৱস্থা। আজিও হিমন্ত বিশ্ব শৰ্মাই আমাৰ এগৰাকী প্ৰবাদ পুৰুষ, ভাৰতৰ এগৰাকী প্ৰবাদ পুৰুষ, আমাৰ অতি গৌৰৱ ডক্টৰ ভূপেন দাৰ এই ঘৰটো আজিও সংৰক্ষণৰ কাৰণে কোনো ব্যৱস্থা এই বহুবল্কী হিমন্ত বিশ্ব শৰ্মাই নকৰিলে। তাতোকৈ দুখৰ বিষয় আৰু লাজৰ বিষয়, যিখন দিল্লীয়ে আমাৰ অসমক পদে পদে আমাক পদদলিত কৰি থাকিবলৈ বিচাৰিছে, পদে পদে আমাৰ অসমক হেয় কৰিবলৈ বিচাৰিছে, পদে পদে আমাৰ অসমীয়া জাতি সংস্কৃতিক মাটিক কেৱল মাত্ৰ বিক্ৰীৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীক ইন্ধন যোগাই আহিছে। সেইগৰাকী ব্যক্তি অসমলৈ আহিব, মৰমৰ
ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী মুকলি কৰিবলৈ আমি আচলতে দুখ পাইছোঁ। এইগৰাকী ব্যক্তিয়েও কোনো কাৰণতে সেই ভূপেন হাজৰিকাৰ ঘৰটোৰ সম্পৰ্কত একো এটা কথা তেখেতসকলে আজি তাৰিখলৈকে কেন্দ্ৰীয়ভাৱে কোৱা নাই। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মায়ো কেৱল নিজৰ গাদীখন ৰখাৰ কাৰণে ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী পাতি অসমীয়া জনগণৰ মাজত, অসমীয়া ৰাইজৰ মাজত জনপ্ৰিয়তা লাভেৰে সৈতে ২৬ত নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণেহে আপ্ৰাণ চেষ্টা কৰিছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক সোঁৱৰাই দিবলৈ বিচাৰিছোঁ। আৰু যদি তেওঁ কৰিবলৈ নোৱাৰে আমি এই আপাহতে তেওঁলৈ গৰিহণা আগবঢ়াই থৈছোঁ যে অতি সোনকালে ভাৰতীয় যি দিল্লীৱালা পাৰ্টি, যি দিল্লীৱালাৰ শাসনৰ গাদী লওঁতা, তেওঁলোকক যদি মান্তি কৰাই ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰটো এক পৰ্যটনৰ অসমৰ এজন বিখ্যাত অসমীয়া ঘৰলৈ পৰিৱৰ্তন কৰিবলৈ নোৱাৰে, সেই যদি প্ৰতিশ্ৰুতি যদি মোদীৰ পৰা আদায় কৰিবলৈ নোৱাৰে, তেতিয়াহ'লে আগন্তুক যি ডক্টৰ ভূপেন হাজৰিকা শতবাৰ্ষিকী পালিবৰ কাৰণে ধাম ধুম হুলস্থুল লগাই আছে হিমন্ত বিশ্ব শৰ্মাই, সেয়া অৰ্থশূন্য। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সেই ঘৰটো এটা বিশ্বৰ পৰ্যটনৰ ঘৰলৈ ৰূপান্তৰিত কৰিবলৈ নোৱাৰে, তেতিয়াহ'লে কোনো কাৰণতে দিল্লীৱালা শোষণৰ মুৰব্বী, অসমীয়া জাতিক ধ্বংসৰ মুৰব্বী দিল্লীৱালাৰ শাসক গোষ্ঠীক অসমলৈ মাতি পেলাই বাহ লোৱা কোনো অৰ্থ নাথাকিব বুলি আমি ভাবিছোঁ। আৰু তেনেকৈ যদি নহয়, তেতিয়াহ'লে সঁচাকৈ যদি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালি তেখেতক যদি সন্মান যাচিবলৈ বিচাৰিছে, তেতিয়াহ'লে তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কলকাতাৰ টালিগঞ্জৰ গল্ফ ক্লাবৰ ঘৰটো পৰ্যটনৰ ঘৰ হিচাপে তেখেতে ইতিমধ্যেই যিটো তেওঁলোকে আগৰ মুখ্যমন্ত্ৰীয়ে কৈ আহিছিলে সেইটো প্ৰতিশ্ৰুতি পূৰণ কৰি আৰু এই কেইমাহৰ ভিতৰতে টালিগঞ্জত গৈ আমাৰ ভূপেন হাজৰিকাৰ দেৱৰ সেই বিখ্যাত ঘৰটোক ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰক। অন্যথা ভাৰতৰ আমাৰ শোষণৰ মুৰব্বীসকল দিল্লীৱালাসকল অসমলৈ আহি ইয়াত বাহ লোৱা কোনো অৰ্থ নাথাকিব। আৰু হিমন্ত বিশ্ব শৰ্মায়ো সেই তেনেকুৱা অসম ধ্বংসকাৰী দিল্লীৱালাসকলক মাতি বাহ লোৱা কোনো অৰ্থ নাই। সেয়েহে আমি শেষভাৱে আমি ক'বলৈ বিচাৰিছোঁ, ডক্টৰ ভূপেন হাজৰিকা দেৱৰ টালিগঞ্জ গল্ফ ক্লাবৰ ঘৰটো অতি সোনকালেই এক অসমৰ সুসন্তানৰ এক চিনাকি হিচাপে ভাৰতবৰ্ষত আৰু ভাৰতবৰ্ষৰ এক পৰ্যটনৰ ঘৰ হিচাপে তেখেতে যাতে সোনকালেই ঘোষণা কৰক। আৰু সোনকালে ঘোষণা কৰি গৈ যি যাৱতীয় কৰিব লগা আছে কাম এই তেখেতৰ জন্ম শতবাৰ্ষিকীৰ লগে লগে যেন সমাপন কৰক, ইয়াকে আমি সতৰ্ক কৰি দিলোঁ। আৰু অতি সোনকালে গল্ফ ক্লাবৰ ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰটো এক পৰ্যটনৰ ঘৰলৈ পৰিৱৰ্তন কৰক।